আৰু কেক চেক অৰ্ডাৰ দি পেলাই আহি গ'লোঁ আমাৰ এতিয়া আজি হৈছে আমাৰ ফেমিলি ডিনাৰ চ' একদম পূৰা আমি আহি পাই গ'লোঁ এতিয়া শিৱৰ কেকটো অৰ্ডাৰ দিবৰ কাৰণে তেওঁৰ অট'ইজটো ঘৰত গৈ দেখাবা আহিবনে নাহে হাই ফ্ৰেণ্ডছ মই আকৌ আহি গ'লোঁ নীলাঞ্জনা মোৰ আৰু এটা নতুন ব্লগ লৈ পেলাই আপোনালোকৰ সন্মুখত তো এতিয়া হৈ গ'ল ৰাতিপুৱাৰ 6:45 হৈ গ'ল মই উঠিলোঁ ঘৰ বাৰী সাৰিলোঁ আৰু জাবৰ আছিল পেলাব লগা জাবৰ তলত ডাষ্টবিনত পেলাই থৈ আহিলোঁ আহি পেলাই এতিয়া মোৰ গা পা ধুই মূৰ চুৰ ধুই আজি যিহেতু ৰবিবাৰ চ' ভালকৈ একদম মূৰটো শ্বেম্পু কৰি দিলোঁ এনেও শ্বেম্পু কৰা হয় কিন্তু ৰবিবাৰে শ্বেম্পু কৰা এটা আগৰে এটা আছে নহয় মানে ভাৱ এটা ৰবিবাৰেহে একদম শ্বেম্পু কৰিব লাগে চ' ৰবিবাৰে একদম ভালকৈ শ্বেম্পু কৰি ল'লোঁ আৰু এতিয়া মই দিম গোঁসাই ঘৰৰ চাকি গছি আৰু বাপেক পুতেক আছে শুই তো সিহঁতে শুই থাকক মই চাকি গছি দি পেলাই নিজৰ চাহকাপ খাম আৰু চাকিটো দি লওঁ তেন্তে হ'লে আৰু এয়া মই গোটেই ঘৰটোত ধূপ আৰু ধূনা ঘূৰাই আছোঁ তেতিয়া গোটেই ঘৰটো যেন বাতাবৰণটো পবিত্ৰ হৈ গৈছে ন তেনেকুৱা লাগে আৰু এয়া হৈ গ'ল আমাৰ এতিয়া ব্ৰেকফাষ্ট টাইম তো ব্ৰেকফাষ্ট টাইমৰ কাৰণে আমি কেৰাহীত দি দিলোঁ আলু পিঁয়াজ এনেকৈ ভাজিম লগতে ৰুটিৰ লগত খাম আৰু আজি মই বহিছোঁ আমাৰ বেডৰুমত চাহ খাবৰ কাৰণে আৰু কাৰণ এওঁ সেইটো ৰুমত কিবা মোবাইলত কিবা চাই আছে আৰু শিবু ইফালে শুই আছে আৰু আজি হ'ল ছানডে সেইকাৰণে তাক সোনকালে এনেও ক'ত উঠে সোনকালে মাতি নিদিওঁৱেই এতিয়া শুই আছে তো আমাৰ খিৰিকীৰ ওচৰত মই বঢ়িয়াকৈ বহি লৈছোঁ নিজৰ চাহকাপ লৈ পেলাই আৰু লগতে আপোনালোকক দেখালোৱে এতিয়া খাবৰ কাৰণে ব্ৰেকফাষ্টত ৰুটি খাবৰ কাৰণে আৰু আলু ভাজিটো বহাই থৈ আহিছোঁ তো ভাবিছোঁ ব্ৰেকফাষ্টত এতিয়া ৰুটিয়ে খাম বৰ্তমান হাৱা খাই লওঁ আৰু চাহ খাই লওঁ তাৰপিছত ৰুটি খাম দেখাইছোঁ আপোনালোকক আমাৰ ৰাইজ উঠি গ'ল টোপনিৰ পৰা আৰু ৰাইজৰ হ'ল আজি হ'ল ছানডে তো আজি পঢ়িব নালাগে আৰু দুদিন আছে মাত্ৰ শিৱৰ বাৰ্থডেৰ কাৰণে আৰু শিৱৰ ফূৰ্তি লাগি আছে নে দুখ লাগি আছে নে কি লাগি আছে ফুৰ্তি নহয় ফূৰ্তি লাগি আছে ন চ' দুদিন পিছত শিৱৰ বাৰ্থডে আৰু এতিয়া হ'ল আমাৰ ব্ৰেকফাষ্ট কৰা আমাৰ সেয়াই ভাল পায় অকল আৰু এতিয়া হ'ল আমাৰ নহয় এতিয়া মোৰ ডিউটি আছে ব্ৰেকফাষ্ট বনোৱা আলু ভাজিটো বনাই থ'লোঁ এগ অমলেট হ'ব আৰু লগতে হ'ব কি হ'ব লগতে অমলেট ভাজি আৰু ৰুটি গুড অমলেট ভাজি ৰুটি চ' এতিয়া চিধা যাম মই দিম চ' যাম মই এতিয়া চিধা পাকঘৰত আৰু আটা মাৰেগা ৰুটি খায়েগা দুটা আছে যেনিবা আণ্ডা আৰু আনিব দিছোঁ শংকৰক 5টা লাগিব বইলে খাই নে অমলেট খাই মই অমলেট খাই ভাল পাওঁ ৰুটিৰ লগত আৰু ৰাতিৰে সিদিনাখন যে কণ্টেইনাৰটো আনিছিলোঁ এইটো কামত আহিছে তো থকা আটাখিনি ইয়াতে সোমাই থৈ দিছোঁ বঢ়িয়াকৈ এয়াৰ টাইট কৰি আৰু এতিয়া লাগি যাওঁ আৰু অকণমান আটা মাৰাত সেইখিনি মোৰ ভাগৰ আটা আছে কালিৰে আৰু এওঁলোকৰ কাৰণে নতুন আটা মাৰোঁ ঠিক আছে তেন্তে একদম ব্ৰেকফাষ্টৰ সময়ত আকৌ লগ পাই আছোঁ ব্ৰেকফাষ্ট কৰোঁ কাৰণ ৰাতি আজিকালি মই অলপ খাওঁ ভোক লাগি গৈছে আৰু ফ্ৰেণ্ডছ ব্ৰেকফাষ্ট কৰি পেলাই এতিয়া বহি লৈছোঁ চোফাত আৰামছে কাৰণ কিয় মোৰ মূলৰ ঘৰ খালী কাৰণ শিৱ নাই দেউতাক নাই ঘৰত তাহাঁতে গৈছে চিকেন আনিবৰ কাৰণে চ' চাৰিওফালে দেখাই দিছোঁ চাওক চবফালে একদম ঘৰ খালী তো সেইকাৰণে অকণমান মই বহিছোঁ চিকেন আনিব তাৰপিছত যোগাৰ কৰিম হয়তো এবাৰ এওঁৱে বনাব নহয়তো ময়ে বনাম কাৰণ কিয় চিকেন থাকিলে ময়ো বনাওঁ কিন্তু এওঁ মানে বনালে চিকেন মই খাই বেছিকৈ ভাল পাওঁ তো সেইকাৰণে ৰখিছোঁ চিকেনটো আনে ইমান দেৰি লাগে চাই লওঁ আৰু তাৰ জন্মদিন দুদিন আছে ক'লোৱে আৰু বজাৰ পাতি ভালকৈ চব বজাৰ হোৱাই নাই
তো অকণমান মোৰ হ'ল অকণমান তাৰ হ'ল আৰু দেউতাকৰ বজাৰ আছেই আৰু বহুত সৰু সুৰা বহুত কাম থাকে যিহেতু যদিও ধৰক মানে আমাৰ মানুহ মানে আমাৰ অকল নিজৰ মানুহখিনি বা এওঁৰ অফিচৰ মানুহ কিছুমানে আহিব তথাপিতো চিন্তা কৰিব লগা কাম বহুত থাকে কিবা কিবি সৰু সুৰা বস্তু গতিকে ভাবিছোঁ আজি সেইখিনি ৰবিবাৰ বুলি সেইখিনিও আমি দুজনে আলোচনা কৰিম আৰু কি কিনিব লগা আছে যাবা যোৱা উৰি যাব নেকি দিয়াচোন বাৰু তেন্তে পুতুককৈ লৈ আহিম দিয়া মই তাৰপিছতে তো সেইখিনিয়ে কাম আৰু আহি লওক এওঁলোকে একবাৰ পুতুককৈ বাহিৰত ওলাই গৈ চাওঁ কিজানি আহিছেই বা নাই এতিয়ালৈকে অহাই নাই দূৰ তক অহাই নাই আৰু আহিব ইমান টাইম বা কিয় লাগিছে নাজানো আৰু বাকী বেলেগ ঠিক কৰিব লগা একো নাই আজি শিৱে নিজৰ ৰুম নিজে ঠিক কৰিছে এয়া আপোনালোকে দেখিছে এইখিনি খালি সি অলপ আগতে খেলিবৰ কাৰণে ওলাইছিলে আকৌ থৈ দিছে ইয়াতে বাকী সি নিজৰ ৰুম আজি নিজে চাফ কৰিছে ৰাতিপুৱা কি মুড উঠিলে নাজানো মই আজি নিজৰ ৰুমটো নিজে চাফা কৰিম আজিৰ পৰা তুমি কৰিব নালাগে ঠিক আছে ভালেই হ'ল কৰা তেন্তে নিজৰ কাম আৰু মই অকণমান খাই লওঁ এতিয়া চাহ মই এক কাপে চাহ খাইছোঁ আৰু খুব ভাল কথা কি হৈছে জানেনে ফ্ৰেণ্ডছ যেতিয়াৰ পৰাই চাহ খোৱা মানে চেনিটো চাহত কমাইছোঁ তেতিয়াৰ পৰা চাহ খোৱাও কমি গৈছে কাৰণ যিমানে যি নহওক যিহেতু ষ্টাৰ্টিং হৈছে মোৰ যে চেনি নিদিয়া চাহ খোৱাটো কিন্তু চেনিটো থাকিলে টেষ্টটো থাকে সেইকাৰণে বাৰে বাৰে চাহ খাব মন যায় এতিয়া যিহেতু চেনি মই নিদিয়াকৈ খাইছোঁ তো এতিয়া বাৰে বাৰে চাহ খাব মন নাযায় সেইটো এটা মোৰ ভাল হৈছে কমকৈ চাহ খোৱা হয় 2 কাপ বা 3 কাপে খাওঁ কিন্তু মানে পৰিমাণটো আগতকৈ মোৰ বহুত কমিছে আপোনালোকে নিজেও মন কৰিছে আগতে মই এইখিনি সময়ৰ ভিতৰত এতিয়া কেইটা বাজিলে এতিয়া 10:30 বাজিলতো এইখিনি সময়ৰ ভিতৰত মই নাই বুলিও 4-5 কাপ মোৰ চাহ হৈ গৈছিলে কিন্তু আজি মাত্ৰ মই ৰাতিপুৱা উঠি এবাৰে খালোঁ আৰু এতিয়া এবাৰ খাই লওঁ আৰু আমাৰ শিৱ আহি গ'ল একদম পূৰা চিকেনৰ বজাৰ কৰি পেলাই আৰু একদম এতিয়া গা পা ধুই পেলাই ৰেডি হৈ এতিয়া চাই আছে টিভি তো এইখিনি সময় ফেভৰেট কাৰ্টুন চাইছে আৰু এইখিনি সময় একদম তাৰ কাৰণে পূৰা স্পেচিয়েল পূৰা একদম আজাদিৰ সময় কাৰণ সেইখিনি সময় সি শুই পেলাই টিভিটো এনজয় কৰিব পাৰে পূৰা মাজে মাজে চাই পেলাই ভাল লাগে মাজে ময়ো চাওঁ মাজে মোৰো ভাল লাগে চাই হাঁহি উঠে মৰম লাগে ন চাই পেলাই কেতিয়াবা মনটো ভাল লাগে তেতিয়া আমি সৰুতে কি কাৰ্টুন চাইছিলোঁ ডাক টেইলছ চাইছিলোঁ টেলিটাবিজ চাইছিলোঁ আমি হিয়া কাৰ্টুন চাইছিলোঁ আৰু ইমান কাৰ্টুন আমাৰ টম এণ্ড জেৰী আছিলে নহয় দেখাই মই তোমাক দেখাই আছোঁ ৰ'বা আৰু আমাৰ শিৱে খাই আছে এতিয়া ফ্ৰাইড চিকেন দেউতাকে বনোৱা ফ্ৰাইড চিকেন পূৰা একদম নম কৰি খাই আছে বিচনাত যদি লগাও নহয় কি মজা চিকেন খৈ আছে খোৱা তো ফ্ৰেণ্ডছ এতিয়া আমি শুই পেলাই উঠি গ'লোঁ একদম পূৰা টোপনি মাৰা নাই আজি পূৰা টোপনি মাৰা নাই 3:30 বাজিলে আৰু আজি নাজানো কিয় মোৰ টোপনি নাহিলে আৰু এতিয়া আমি উঠি গ'লোঁ আৰু উঠি পেলাই এতিয়া ভাবিছোঁ শিৱে মোক মৰমতে আজি দিছে আনি পেলাই কল আজি কি ইমান মৰম বুজিছে নাজানো আৰু এতিয়া আমি উঠি গ'লোঁ উঠি গৈ পেলাই আমি ভাবিছোঁ এতিয়া অলপ পিছত আমি শিৱৰ কেকটো অৰ্ডাৰ দিবৰ কাৰণে যাম এইফালে বাপেক পুতেকেও কল খাইছে কি কৰি আছে নাজানো ভাবিছোঁ শিৱৰ কেকটো অৰ্ডাৰ দিবৰ কাৰণে যাম আছোঁ অকণমান বিচনাতে তাৰপিছত চাহ খাম আগতে কলটো খাই লওঁ সি মৰমতে আনি দিছে তাৰপিছত আমি কেক অৰ্ডাৰ কৰিব যাম ক'ত কেক অৰ্ডাৰ কৰিব যাম নাজানো হঠাৎ ভৰিখন কিবা এটা বিষাই গৈছে ক'ত কেক অৰ্ডাৰ কৰিব যাম নাজানো কিন্তু যাম বুলিহে ভাবিছোঁ আগতে গৈ লওঁ চাই লওঁ কি দিওঁ কি আহে আপোনালোকেও গম পাই থাকিব তো এই কল খাই আছে আৰু কল শিৱে কল টানি আছে ছিঙি আছে গোটেই কলবিলাক বেয়া হৈ যাব বাবা তো আমি এতিয়া কল খাই লওঁ আকৌ আপোনালোকক লগ পাইছোঁ দেই চাহ পানী খাই উঠি পেলাই তো ফ্ৰেণ্ডছ এতিয়াহে যাব ওলাইছোঁ আমি কেকৰ অৰ্ডাৰ দিবৰ কাৰণে কাৰণ পাতৰে যে ইমান দেৰি কৰে যাম ৰ'বা গতিকে এতিয়া ওলাইছোঁ আৰু আহিছে মা দেউতা আপোনালোকক দেখাইছোঁ তো
এইটো হ'ল মা আৰু আজি মোৰ ৰুমৰ অৱস্থা নাই, মই ভাল কৰা নাই। আৰু আমি এতিয়া যাব ওলাইছোঁ, কেকটো অৰ্ডাৰ দি আহোঁ আৰু শিৱৰ দুটামান বস্তু কিনিব লগা আছে। আৰু একেলগে ভাবিছোঁ আমি ডিনাৰটো বাহিৰত কৰি আহিম আৰু এওঁলোকৰ বাহঁতো যাব আৰু তাতে যাই পেলাই ভিডিঅ' কৰি আছোঁ, ব্লগিং কৰি আছোঁ আৰু ভিডিঅ' কৰিছোঁ, ব্লগিং কৰি আছোঁ, একে কথা বাৰু। তেন্তে হ'লে এতিয়া মই ৰেডি হৈ গ'লোঁ আৰু মই পিন্ধিছোঁ এনেকুৱা এটা চিম্পুল এটা ফ্ৰক এটা পিন্ধিছোঁ আৰু গৈ লওঁ তেনেহ'লে আপোনালোকক লগ পাই আছোঁ, গাড়ীটো লগ পাব পাৰোঁ। ক'ত কেক অৰ্ডাৰ দিওঁ, কি কৰোঁ, আহক চাওঁ। আমি আহি পাই গ'লোঁ এতিয়া শিৱৰ কেকটো অৰ্ডাৰ দিবৰ কাৰণে। অট'ৰিচটো ঘৰত গৈ দেখাবা, আহিবনে নাহে? আহি গ'লোঁ আমি এতিয়া, তাৰ কেকটো অৰ্ডাৰ দিওঁ, কি কেক অৰ্ডাৰ দিব লাগে চাই লওঁ। নলা আছে ইফালে, তাৰপিছত আপোনালোকক কৈ আছোঁ। নাহে, খুলি থৈ দিয়া। আৰু কেক চেক অৰ্ডাৰ দি পেলাই আহি গ'লোঁ। আমাৰ এতিয়া আজি হৈছে আমাৰ ফেমিলি ডিনাৰ। চ' একদম পূৰা পল্টন আহি গৈছোঁ আমি। এটা আজি মই ডিনাৰ কৰিম, তাৰপিছত আকৌ যাম ঘৰত। এয়া চব ৰাইজ বহি আছে একেলগে। আমি আহিছোঁ এইখন গণেশগুৰিত যে আছে ৰেড হট চিলি পেপাৰ, তাতে আহিছোঁ। অৰ্ডাৰ কৰি লওঁ আগতে। এয়া হৈ গ'ল আমাৰ খানা, আমি চবেই খানা খাই আছোঁ। ফ্ৰেণ্ডছ একদম আহি গ'লোঁ বঢ়িয়াকৈ, ডিনাৰ চিনাৰ কৰি পেলাই একদম পূৰা পেট ভৰাই। আৰু খেলা বস্তুবিলাক আনিছে, সেইবিলাক দেখাই থাকিব আপোনালোকক। সেই সোপাই তাৰমানে মোৰ মাথা নষ্ট কৰি দিছে। আচ্ছা যিয়ে হওক বাৰু, আমি আহি পালোঁ ধুনীয়াকৈ। তাৰপিছত মা দেউতা আহিলে আৰু বাইদেউহঁত গ'ল ঘৰত। তাৰপিছতে কৈছোঁ, তাৰপিছতে কি বাহিৰত গ'লে লাইটটোৰ মুখখন ইমান বেয়া দেখিছে হা, এইটো লাইটত এইয়া কি ভয়ানক দেখি মুখখন। আৰু আহি পালোঁ, এতিয়া বিচনা পাৰিবৰ কাৰণে আছোঁ। আজি আবেলিৰ মই কাপোৰে জাপা নাই, আজি মোৰ কাপোৰে জাপা নহ'ল আবেলি মুঠতে। তো কাপোৰ চাপোৰ জাপিম এতিয়া ধুনীয়াকৈ আৰামছে একদম ফ্ৰেছ হৈ ল'লোঁ। শিৱক খালি মুখ হাত ধুৱাই দিব আছে, তাৰপিছত আমি শুই যাম। তো ভাবিছোঁ আজিৰ ব্লগটো ইয়াতে সামৰণি মাৰোঁ। আৰু মোৰ ব্লগবিলাক যদি আপোনালোকে চাই ভাল পাই আছে তেন্তে হ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। কালি আৰু এটা নতুন ব্লগ লৈ আপোনালোকক লগ পাম। তেতিয়ালৈকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিয়ক মোৰ চেনেলটো। আৰু আপোনালোকে ভালে থাকক, সুখত থাকক। লগ পাই আছোঁ কালি আৰু এটা নতুন ব্লগ লৈ পেলাই। গুড নাইট।